We want justice. We want justice. We want justice. Jubinder ন্যায় আমাক লাগিবই. Jubinder ন্যায় আমাক লাগিবই. হত্যাকারীক ফাঁসি দিয়ক. হত্যাকারীক ফাঁসি দিয়ক. ফাঁসি দিয়ক, ফাঁসি দিয়ক, হত্যাকারীক ফাঁসি দিয়ক. ফাঁসি দিয়ক, ফাঁসি দিয়ক, হত্যাকারীক ফাঁসি দিয়ক. ফাঁসি দিয়ক, ফাঁসি দিয়ক। Jubinder ন্যায় আমাক লাগিবই. লাগিবই, লাগিবই, Jubinder ন্যায় আমাক লাগিবই. লাগিবই, লাগিবই। জয় Jubinder. জয় জুবিন্দার, জয় Jubinder. জয় জুবিন্দার, জয় Jubinder. জয় জুবিন্দার। ধন্যবাদ। এতিয়া আমি সকলোৱে জুবিনদাৰ ন্যায়ৰ কাৰণে আচলতে আজি ইয়াত উপস্থিত হৈছো। এতিয়া জুবিনদাৰ ন্যায় মানে কি বিচাৰিছো আমি? হত্যাকাৰী ফাঁচি, হয় নে নহয়? যিসকল ব্যক্তিয়ে আমাৰ হিয়াৰ আমঠু, অসমীয়া জাতিৰ প্ৰাণ, অসমৰ পৰিচয়, জুবিনদাক হত্যা কৰিলে তেওঁলোকৰ আমাক ফাঁচি লাগে। তেওঁলোকৰ মৃত্যুদণ্ডৰ অপেক্ষাত আমি আছো। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, এতিয়া বেয়া পালেও কিছুমান কথা আমি পাতিব লাগিব যে জুবিনদাক হত্যা কৰা লোকসকল এতিয়া আচলতে ফাঁচিৰ সন্মুখীন হ'বনে নাই, সেই প্ৰশ্নবিলাক আমাৰ আহিছে। মানে আমি যে কৈ আছো যে জুবিনদাক হত্যা কৰা সকলৰ আচলতে শাস্তি হ'ব বা ন্যায় আমি পাম, সেই কথাটো যে আমি কৈ আছো, এতিয়া কোৰ্টে ন্যায় কিহৰ ভিত্তিত দিয়ে? কোৰ্টে ন্যায় কিহৰ ভিত্তিত দিয়ে? আপোনালোক সকলোৱে এটা কথা নিশ্চয় জানে, কোৰ্টে তথ্য প্ৰমাণৰ ভিত্তিত ন্যায় দিয়ে। এতিয়া ছমাহ হৈ গৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিচেম্বৰ 10 তাৰিখে জুবিনদাক ন্যায় দিয়াৰ কথা কৈছিলে। মনত আছে নে আপোনালোকৰ? এইকেইদিন ভাইৰেল হৈ আছে যে 10 ডিচেম্বৰ তাৰিখে জুবিনদাক ন্যায় দিব তেওঁ। এতিয়া আকৌ তেওঁ ওলোটা মাৰি দি ক'লে যে ন্যায়টোতো মই নিদিওঁ, ন্যায় কোৰ্টেহে দিয়ে, সেই কথা তেওঁ কৈছে। প্ৰথমতে বিজেপিয়ে ন্যায় দিব বুলি কৈছিলে, আমি ন্যায় দিম বুলি ক'লে। তাৰপাছত এতিয়া তেওঁ ক'লে কোৰ্টে ন্যায় দিব। ইলেকশ্যনৰ লগত কিহৰ সম্পৰ্ক? কোৰ্টে জানো ইলেকশ্যন খেলে? তেনেকুৱা কেতবোৰ মন্তব্য আপোনালোকে নিশ্চয় শুনা পাইছে। আৰু এইকেইদিন আপোনালোকে নিশ্চয় দেখিছে যে যিটো মুহূৰ্তত আমি অসমীয়া জাতিয়ে জুবিনদাৰ ন্যায়ৰ অপেক্ষা কৰি আছো, এই মুহূৰ্তত হত্যাকাৰীসকলৰ পক্ষত কোৰ্টে ৰায়দান প্ৰদান কৰিছে। শুনিছে নে নাই এইবিলাক? নিশ্চয় দেখিছে আপোনালোকে। এতিয়া হত্যাকাৰী চামকানু মহন্তৰ বেংক একাউণ্ট খোল খাইছে। জব্দ কৰি থোৱা যিটো বেংক একাউণ্ট, SITয়ে বোলে CBIতকৈ ডাঙৰ কাম কৰিব, ভাল কাম কৰিব বুলি কোৱা হৈছিলে। সেই যে SITয়ে ভাল কাম কৰিব, জুবিনদাৰ ন্যায়ৰ কাৰণে CBIতকৈ যে ভাল কাম SITয়ে কৰিব, সেই কথা কৈছিলে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা SITৰ ডাঙৰ অফিচাৰ মুন্না প্ৰসাদ গুপ্তা আৰু কি নাম, ৰজি কলিতা, তেওঁলোকে আচলতে কেনেকে বেংক একাউণ্ট চিল কৰা হয় তাৰ নিয়মটোকে নাজানে। তাৰ নিয়মটোকে নাজানে, সঁচা কথা কৈছো আপোনালোকৰ আগত। গতিকে BNSSৰ 107 অনুসৰি যে কোৰ্ট আচলতে এই তদন্তকাৰী সংস্থাটোৱে বেংক একাউণ্টটো জব্দ কৰিব লাগিছিলে, সেই নীতি নিয়ম নমনাৰ কাৰণে এই ফেষ্টিভেল মহন্ত চামকানু মহন্তই জুবিনদাক লুটিপুটি, আপোনালোকে জানে তেওঁ আচলতে জুবিনদাক ব্যৱহাৰ কৰি এসময়ত চামকানু মহন্তৰ আচলতে ঘনিষ্ঠ, আচলতে তেওঁ পৰিয়ালৰ এগৰাকী মহিলাই কৈছিলে যে জুবিনদাক আচলতে চামকানু মহন্তই এই মানুহৰ সন্মুখত যে মোৰ কলিজা বুলি কয়, মোৰ বেকবন বুলি কয়, সেইবিলাক যে ভুৱা, আচলতে জুবিনদাক তেওঁ আচলতে কমোডিটি, পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছিলে। আৰু তেনেকৈ ব্যৱহাৰ কৰি তেওঁ কোটি কোটি টকাৰ সম্পত্তিৰ মালিক হৈছিলে। আৰু সেই জুবিনদাৰ টকা আত্মসাৎ কৰাৰ পাছতো তেওঁৰ আচলতে যি অৰ্থনৈতিক কেলেংকাৰী, সেইটোকো আচলতে SITয়ে যি ধৰণে তদন্ত কৰিব লাগিছিলে সেইটো নকৰিলে। দ্বিতীয়তে আপোনালোকে নিশ্চয় দেখিছে সিদ্ধাৰ্থ শৰ্মা, যিগৰাকী আচলতে জুবিনদাৰ মেনেজাৰ বুলি কয়, সেই সিদ্ধাৰ্থ শৰ্মাৰ যিটো আচলতে পানীৰ ফেক্টৰীটো আচলতে SITয়ে চিল কৰিছিলে। সেই পানীৰ ফেক্টৰীও আচলতে চিল কৰা, SITয়ে চিল কৰা পানীৰ ফেক্টৰীও খুলিবৰ কাৰণে কোৰ্টে ৰায়দান প্ৰদান কৰিছে। মানে এই সৰু কামবিলাকে কৰিব নজনা SITয়ে জুবিনদাক ন্যায় দিব পৰ্যায়লৈকে আচলতে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিলে নে নাই? তেওঁলোকে এই 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট যে দাখিল কৰিছে, তাত মাল মটং আছে নে নাই? তাত এভিডেন্স আছে নে নাই? আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে SITৰ এই 12,000 পৃষ্ঠা, সেই 12,000 পৃষ্ঠাৰ জৰিয়তে আচলতে ফাঁচি দিব পৰাকৈ তাত সঁচা সঁচাকৈ একো নাই। আমি পঢ়িছো, আমি SITৰ এই চাৰ্জশ্বিটখন পঢ়িছো, আৰু পঢ়ি যিটো দেখিলো সেইটো আচলতে
চাৰ্জশ্বিট নহয়, সেইটো আচলতে ক্লিন চিটহে হয়। হত্যাকাৰী ক্লিন চিট দিবৰ কাৰণেহে তেওঁলোকে ৰামায়ণ মহাভাৰত লিখি আনিলে। সঁচা কথাটো কৈছোঁ, সেইটো প্ৰেক্টিকেল কথা। আপোনালোকে লাহে লাহে এই ৰিজাল্টটো পাব। চিৰঞ্জীৱে এটা কথা কৈছে যে জুবিনদাৰ ন্যায় জুবিনদাই নিজে দিব, সেইটোতহে আমি আছোঁ এতিয়া। আচলতে এই যে যি SIT বা এই যে কোৰ্টৰ জৰিয়তে আমি ন্যায় পাম, সেইটো কেতিয়াও সম্ভৱপৰ নহয়। কাৰণ চাৰ্জশ্বিটত লিখা হৈছে যে সেই যে আমি যে দেখি আছিলোঁ ভিডিঅ'বিলাক যে ৰিলিজ হৈছিলে, আপোনালোক সকলোৱে নিশ্চয় দেখা পাইছে যে ইয়ত পাৰ্টি কৰোঁতে জুবিনদাৰ হত্যা হৈছে। মুখ্যমন্ত্ৰীৰ মতে এজনে হত্যা কৰিছে, 4জনে সহযোগ কৰিছে, আৰু বাকী সেই ছিংগাপুৰৰ 11জন মানুহে কি কৰিলে? সেই দৰ্শকবিলাকৰ কথাটো আপোনালোকে নিশ্চয় মনত ৰাখিছে যে যিবিলাক মানুহে জুবিনদাক ইয়ত পাৰ্টি কৰিবলৈ সাগৰলৈ লৈ গ'ল, যিবিলাক মানুহে আচলতে মৌজ মস্তি কৰিলে, মদে মাংসৰে এনজয় কৰিলে, সেই আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদককে ধৰি সেই 11জন ব্যক্তিৰ ক্ষেত্ৰত আচলতে চাৰ্জশ্বিটত উল্লেখ আছে নে নাই, সেই কথাবিলাকতো আমি জানিব লাগিব। সেইবিলাক মানুহ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কি কয়? সেইবিলাক মানুহক তদন্তৰ ক্ষেত্ৰত আচলতে কেনেকুৱা ধৰণৰ তদন্ত কৰিলে? আপোনালোকে নিশ্চয় দেখিলে, ছিংগাপুৰৰ পৰা আহিলে তেওঁলোকে, আহি যি ধৰণে আচলতে গুৱাহাটীৰ CIDৰ কাৰ্যালয়ত তেওঁলোকে VIP ট্ৰিটমেণ্ট লাভ কৰিলে আপোনালোকে নিশ্চয় দেখিলে। সেই হত্যাকাৰীবিলাকৰ যিবিলাক আচলতে মুখ্যমন্ত্ৰীৰ মতে ব্ৰাইট ফিউচাৰ বুলি কৈছে, সেই বগা টুপি, বগা চাৰ্ট, বগা হাফ পেণ্ট যে পিন্ধি আহিছিলে, সেই ব্যক্তিসকলক তেওঁ ক'লে যে সেইসকল আচলতে ব্ৰাইট ফিউচাৰ আছে। ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলৰ ব্ৰাইট ফিউচাৰ আছে, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত জীৱন এটা আছে বুলি কৈছে। আৰে এই উজ্জ্বল ভৱিষ্যত থাকিলে বুলি আমাৰ হিয়াৰ নামতো জুবিনদাক হত্যা কৰিব পাৰিব নেকি? আপোনালোকে কল্পনা কৰি চাওক, জুবিনদা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী, অসমীয়া জাতিৰ পৰিচয়, আমাৰ জাতীয় সম্পদ। জুবিনদাক বাদ দি অসম কল্পনাই কৰিব নোৱাৰো, আৰু সেই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে ক'লে যে তেওঁলোকৰ ব্ৰাইট ফিউচাৰ আছে, সেইকাৰণে তেওঁলোকে এৰি দিয়া হ'ল। এইটো হ'ব পাৰে নেকি? সেইটো হ'ব পাৰে নেকি? আপোনালোকে ভাবি চাওক সকলোৱে। আৰু সেইকাৰণে আপোনালোকে দেখিলে যে মুখ্যমন্ত্ৰীৰ লগত সেইকেইজনৰ যে ভাল সম্পৰ্ক আছিলে, সেইকাৰণে তেওঁলোকক তদন্তৰ আওতাত নাদিলে, আৰু SITটো তেওঁলোকৰ বিৰুদ্ধে একো একশ্যন নাই, একো কথা বতৰা লিখা হোৱা নাই। আজি চাৰ্জশ্বিটখনৰ এটা কথা উল্লেখ আছে, আপোনালোকে দেখিব যে সেই যে ইয়ত পাৰ্টি কৰা হৈছিলে, তাত 15জন ব্যক্তি আছিলে, 5জন মানুহে হত্যা কৰিলে বুলি কোৱা হৈছে, আৰু 11জন মানুহ। এতিয়া তাত চাৰ্জশ্বিটত লিখিছে যে সেই যে জুবিনদাৰ হত্যাৰ সময়ত জুবিনদাক মেডিকেললৈ নিব লাগে, এম্বুলেন্স লাগে, সেই এম্বুলেন্স যোগান ধৰিব লাগে শ্যামকানু মহন্তই, সেই এলিগেশ্যনটো আনিছে। আৰু সেই 11জন ব্যক্তি আনিব নালাগে। 11জন ব্যক্তি য'ত উপস্থিত আছিলে ঘটনাস্থলীত, প্লেচ অফ অকাৰেঞ্চ, সেই প্লেচ অফ অকাৰেঞ্চত থকা কোনো মানুহে এম্বুলেন্স যোগান ধৰিব নোৱাৰে, নালাগে SITৰ মতে। আৰু সেই এম্বুলেন্স সেই ইয়ত পাৰ্টিত উপস্থিত নথকা শ্যামকানু মহন্তই এম্বুলেন্সটো যোগান ধৰিব লাগিছিলে, দেৰিকে পঠিয়াইছে বুলি কৈছে। এইটো হৈছে এলিগেশ্যন, আৰু সেই এলিগেশ্যনটোৰ ভিত্তিত আচলতে কোৰ্টে শ্যামকানুক ফাঁচি দিব পাৰিবনে নাই? কোৰ্টে ফাঁচি দিব পাৰিবনে নাই? আজি হত্যাকাৰী শ্যামকানু মহন্তৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ এই তেওঁলোকে যিটো তথ্য প্ৰমাণ বুলি কৈছে, সেই তথ্য প্ৰমাণ হয় নে নহয়? সেই তথ্য প্ৰমাণ হ'ব পাৰে নেকি? তাত কৈছে ঘটনাস্থলীত উপস্থিত হোৱা কোনো মানুহে এম্বুলেন্স আনিব নালাগে, সেই এম্বুলেন্স ইয়ত পাৰ্টিত নথকা বহুত দূৰত থকা শ্যামকানু মহন্তই যোগান ধৰিব লাগিছিলে বুলি কৈছে। আৰু সেইটোৱে SITৰ মানে এই 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটখনৰ সেইটোৱে আটাইতকৈ ডাঙৰ অভিযোগ। আৰু এই অভিযোগটো কেতিয়াও কোৰ্টত নিটিকে। কোৰ্টে সুধিব ঘটনাস্থলীত শ্যামকানু আহিছিলে নাই, তেতিয়া তেওঁ কি ক'ব? তেতিয়া মুণ্ডা প্ৰসাদ গুপ্তাই কি ক'ব? গতিকে সেই যে চাৰ্জশ্বিট দাখিল কৰিলে, সেই চাৰ্জশ্বিটৰ জৰিয়তে কোনো কাৰণতে জুবিনদাই ন্যায় নাপায়, সেইটো স্পষ্ট। আপোনালোকে চাব সেই কথা বতৰাবিলাক, সেইটো মেইন কথা। আমি আচলতে আৰু কিছুমান কথা পতা নাই। এতিয়া আমি মেইন জেগাত ঢুকিয়ে পোৱা নাই, আমি সেই কথাবিলাক পাতিব লাগিব। সেই যে আপোনালোকে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ নামটো শুনিছে, সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কোনে আয়োজন কৰিছিলে? নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন নোহোৱা হ'লে জুবিনদা আজি আমাৰ এই অসমত থাকিলহেঁতেন নে নাই? নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কাৰ অনুষ্ঠান? কেৱল শ্যামকানু মহন্তই পাতিছে নে অনুষ্ঠান? আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিছে, সেই অনুষ্ঠানটো আচলতে কোনে পাতিছে? সেইটো শ্যামকানু মহন্তই গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল পাতি সেই অনুষ্ঠানটোৰ সম্পৰ্কে, এই অনুষ্ঠানটোত আচলতে কোনে পৃষ্ঠপোষকতা কৰিব, সেই অনুষ্ঠানটো কোনে প্ৰেজেণ্ট কৰিব, তেওঁ ধুনীয়াকৈ এখন প্ৰেছ কনফাৰেন্স দিছিলে।
আৰু তাত ডাইৰেক্টলি কৈছে যে এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেইটোত আচলতে ভাৰত চৰকাৰৰ ছিংগাপুৰত থকা বিদেশ মন্ত্ৰালয়ে পাতিছে, ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াই পাতিছে। আমি সেই কথাটোতে যোৱা নাই এতিয়ালৈকে। আপোনালোকে এটা কথা ভাবি চাওক, সেই অনুষ্ঠানটো চামকানু মহন্তৰ অকলে পতা অনুষ্ঠান নহয়, সেই অনুষ্ঠানটো পাতিছিলে বিজেপি চৰকাৰৰ ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়া। আমি এই মুহূৰ্তত হাই কমিশ্যন অফ ইণ্ডিয়াক ঢুকি পোৱা নাই অসমৰ ৰাইজে। কোৰ্টত সেইবিলাক কথা আহিব যে অনুষ্ঠান কোনে পাতিছিলে, পইচা কোনে দিছিলে, সেই কথাবিলাক আহিব। আপোনালোকে এটা কথা চাব যে এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আগতে দিল্লীত পাতিছিলে, তাৰ পাছত লাহে লাহে আমি 2-3 বছৰ দেখিছো যে এয়া আহিয়ে গ'ল, যে এই বেনাৰ পোষ্টাৰবিলাক আহি গ'ল, কিন্তু আমি এই মেইন কথাবিলাক নাপাতো। কেৱল আমি জুবিনদাৰ লগত যোৱা সেই যিকেইগৰাকীক আচলতে বৰ্তমান সময়ত জেলত ৰাখিছে, কেৱল তেওঁলোকৰ কথাহে আমি পাতো। কিন্তু আপোনালোকে দেখিব যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল বিং অৰ্গেনাইজ বাই দ্য হাই কমিশ্যন অফ ইণ্ডিয়া, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে পতা সেই অনুষ্ঠান, সেয়া আপোনালোকে দেখিব। এয়া পোষ্টাৰবিলাক আছে, আপোনালোকে দেখিব। চামকানু মহন্তৰ ফেচবুক হেণ্ডেলত গ'লেও আপোনালোকে দেখিব সেই অনুষ্ঠানটোত আচলতে বিজেপি চৰকাৰ বিদেশ মন্ত্ৰণালয়, যিটো ছিংগাপুৰত অৱস্থিত, সেই মন্ত্ৰণালয়ে আয়োজন কৰিছিলে আৰু ইয়াৰ টকা পইচা যোগান ধৰিছিলে অসম চৰকাৰে। ইয়াত গোটেইখিনি আছে, আপোনালোকে দেখিব যে কোনে কোনে পাতিছিলে। প্ৰথমতে অসমৰ কথা আছে, অৰুণাচল প্ৰদেশ আছে, তাৰ পাছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ টেক্সটাইল ডিপাৰ্টমেণ্টটো আছে, তাৰ পাছত আপোনাৰ মেঘালয় চৰকাৰো আছিলে, গভৰ্ণমেণ্ট অফ আছাম সেইটো কৈছে, মিজোৰাম চৰকাৰ আছিলে, ত্ৰিপুৰা আছিলে। এই গোটেইবিলাক কথা কিন্তু আমি পাতিব লাগিব যে এই অনুষ্ঠানটো চৰকাৰে আয়োজন কৰিছিলে। এই বিষয়টো মই কেলে আনিছো, আপোনালোকে নিশ্চয় জানে এটা কথা যে চৰকাৰী অনুষ্ঠান যেতিয়া হয়, চৰকাৰী অনুষ্ঠানলৈ যেতিয়া এগৰাকী শিল্পীক নিমন্ত্ৰণ জনোৱা হয়, তেতিয়া সেই আচলতে শিল্পীগৰাকীৰ নিৰাপত্তাৰ দিশটো চৰকাৰখনে ল'ব লাগে। আপোনালোকক এটা উদাহৰণ দিওঁ, সেই যে সিদিনা পষ্টমেলন বোলা এগৰাকী শিল্পী গুৱাহাটীলৈ আহিছিলে, মনত পৰিছেনে নাই? পষ্টমেলন গুৱাহাটীলৈ আহিছিলে আৰু গুৱাহাটীত যেতিয়া পষ্টমেলন লেণ্ডিং কৰিলে, যেতিয়া বিমানবন্দৰত নামিলে, সেই তাৰ পৰাই আমি দেখিলো যে অসমৰ পুলিচ প্ৰশাসন, আৰ্মি, মিলিটাৰী গোটেইখিনি আদৰি আনি তেওঁক প্ৰথমে হোটেললৈ আনিলে। হোটেললৈ আনি খুৱাই বুৱাই তেওঁক আকৌ য'ত গীত পৰিৱেশন কৰিব, মোৰ নিজৰে ঘৰ আচলতে খানাপাৰাৰ ওচৰত যোৰাবাটত, সেই খানাপাৰা ফিল্ডখনলৈ আনিলে। মানে জুবিন দাই সেই যিটো নিৰাপত্তাৰ ব্যৱস্থা, সেইটো ছিংগাপুৰত কেলে নাপালে? জুবিন দা কি পষ্টমেলনতকৈ সৰু ছিংগাৰ নেকি? জুবিন দা ভাৰতৰ আটাইতকৈ ডাঙৰ ছিংগাৰ। জুবিন দাৰ লগত পষ্টমেলনৰ তুলনা নহয়। 500টা গীত গাইছে পষ্টমেলনে, 500টা ইংৰাজীত গান গালেই তেওঁ আচলতে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় ছিংগাৰ হ'ব নোৱাৰে। জুবিন দাৰ গীত কিমান আছে? জুবিন দাই 40,000 গীত গালে। জুবিন দাই প্ৰায় 18টা ভাষাত গীত গালে। পষ্টমেলনে অকল এটা ভাষাত গাইছে, ইংলিছত গাইছে। গতিকে জুবিন দাৰ লগত পষ্টমেলনৰ তুলনাই নহয়। কিন্তু আমাৰ এই বিজেপি চৰকাৰখনে, বিজেপি বুলি কোৱাৰ কাৰণে বেয়া পাইছে নে আপোনালোকে? পষ্টমেলনক নিৰাপত্তা দিব পাৰে, আমাৰ হিয়াৰামতো জুবিন দাক ন্যায় দিব নোৱাৰে, তেওঁক নিৰাপত্তা দিব নোৱাৰে। জুবিন দা এগৰাকী চিজাৰ থকা ব্যক্তি, তেখেত ৰুগীয়া ব্যক্তি আছিলে। ৰুগীয়া ব্যক্তিজনক ছিংগাপুৰলৈ লৈ গৈছে বিজেপিৰ অনুষ্ঠানত। বিজেপি চৰকাৰ, ইমান ডাঙৰ বিয়াগুম চৰকাৰ, ডিপাৰ্টমেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ, আৰু সেই ডিপাৰ্টমেণ্টটোৰে মন্ত্ৰী আপোনালোকে জানে পবিত্ৰ মাৰ্ঘেৰিটা নিজৰ বন্ধু বুলি কয়, জুবিন দাৰ প্ৰথম মেনেজাৰ বুলি কয়। তাৰ পাছত জুবিন দাৰ ৰুগীয়া এগৰাকী ব্যক্তি কিয় আচলতে মেডিকেল ষ্টাফ নাই? জুবিন দাৰ লগত কিয় মেডিকেল ষ্টাফ নাই? এগৰাকী ৰুগীয়া ব্যক্তি কেৱল তেওঁ ব্যক্তি নহয়, অসমৰ সম্পদ হয় নে নহয়? গতিকে জুবিন দাৰ নিচিনা এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত কিয় মেডিকেল ষ্টাফ নাছিলে? সেই মেডিকেল ষ্টাফ কিয় নাছিলে? সেই প্ৰশ্নবিলাক আহিব। আৰু জুবিন দাক ছিংগাপুৰত কিয় নিৰাপত্তাৰ ব্যৱস্থা কৰি নিদিলে? মানে ৰাজনৈতিক আক্ৰোশৰ বলি হ'ল নেকি জুবিন দা? সেই কথাবিলাক আমি পাতিব লাগিব। গতিকে এই বিষয়বিলাক বৰ্তমান সময়লৈকে অসমৰ ৰাজনীতিত প্ৰতিষ্ঠা হোৱা নাই, আৰু আমাৰ বেছি সংখ্যক মানুহৰ মনলৈ সেই প্ৰশ্নটো অহা নাই। আপোনালোকে এটা কথা কনফাৰ্ম হওক যে সেই ছিংগাপুৰ অনুষ্ঠানটো নপতা হলে বিজেপি চৰকাৰ, জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন। এই বহাগ বিহুত জুবিন দাৰ অনুপস্থিতি নহলহেঁতেন, হয় নে নহয়? গতিকে আজিৰ দিনটোত সেই কথা আমি উত্থাপন কৰিব লাগে
যে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যিসকলক ৰেহাই দিয়া হ'ল, আমি যিটো সময়ত জুবিনদাৰ জাষ্টিছ বিচাৰি আছো, ন্যায় বিচাৰি আছো, সেই ন্যায়ৰ ক্ষেত্ৰত কোনো কাৰণতে কিছুমানক আপোনাৰ ব্ৰাইট ফিউচাৰ বুলি এৰি দিব, কিছুমানক আপোনাৰ কি বুলি কয় মানে ডাঙৰ মানুহ আৰু চৰকাৰী ঘৰৰ মানুহ সেই যে পবিত্ৰ মাৰ্ঘেৰিটা হোৱাৰ কাৰণে এৰি দিব,